So hello students, so আজি আমি ডিসকাস কৰিম যে লাষ্ট 80 ডেজ আছে CW ৰ কাৰণে ঠিক আছে এক্সাম কেতিয়া 14 জুনত ওকে সো লাষ্ট 80 ডেজত তোমালোকে কেনেকৈ প্ৰিপেয়াৰ কৰিলে তোমালোকৰ বেনিফিট হ'ব হেখিনি ডিসকাস কৰিম ঠিক আছে আৰু কিছুমানে বহুতৰ ডাউট এইটো যে লাষ্ট এইখিনি টাইমত যে CW ক্ৰেক কৰা পসিবল হয় নে সো CW ক্ৰেক কৰিব পাৰিবা আৰামছে ক্ৰেক কৰিব পাৰিবা মই কৈ দিছো ক্লাস 11 12 ৰ যদি 12 ৰ নলেজ কিনো যদি আছে সো 100 মার্কসত তুমি আউট অফ 480 100 মার্কসত তুমি এখন কলেজ পাই যাবা গভর্নমেন্ট কলেজ ঠিক আছে 100 প্লাসত আৰু 100 ৰ তলত না 100 প্লাসত তুমি এখন গভর্নমেন্ট কলেজ পাই যাবা আৰামছে কিন্তু ভাল এখন কলেজ পাবৰ কাৰণে এইচি ৰ কাৰণে অকমান কষ্ট কৰিব লাগিব বাট ষ্টিল পসিবল কাৰণ টাইম আছে ওকে কাৰণ টাইম বহুত খিনি আছে তোমালোকৰ হাতত আৰু তোমালোকে যে এইখিনি টাইম যদি ভালকে ইউটিলাইজ কৰা সো আৰামছে পাই যাবা ঠিক আছে সো কেলামান ক্লাস 12 ৰ ষ্টুডেন্ট আছে এতিয়া ক্লাস 12 ৰ ষ্টুডেন্ট আছে যে এক্সাম খতম হৈ গল এতিয়া আৰু চিল কৰি আছে ঠিক আছে সো চিল কৰিব কৰা বাদ দিয়া এইখিনি টাইমত যদি চিল কৰা এটা গোল্ডেন অপৰচুনিটি পাইছা তোমালোকে ওকে এক্সাম পিছুৱাই গলে নে এপ্ৰিলত হলে হিখিনি এতিয়া তোমালোকৰ জুনৰ কাৰণে তোমালোকে আৰামছে একদম পঢ়ি পেলাই জুনলৈ এক্সামটো দিব পাৰিবা কিন্তু আৰু যদি এইখিনি টাইমত নপঢ়া এইচি যদি নপঢ়া তোমালোকে ড্ৰপ ল'বা ম্যাক্সিমাম ষ্টুডেন্ট আছে ঠিক আছে যে জেডব্লিউ দিম তেতিয়াও হেকে সিডব্লিউ ব্যাকআপ অপচন হৈ থাকিব সো এই বেটাৰটো তোমালোকে এতিয়াৰ পৰা সিৰিয়াস হোৱা সিডব্লিউ দি ভালকে দিয়া আৰু জেডব্লিউ আহি আছে সেই দুটা এক্সাম ভালকে দিয়া ওকে এতিয়াৰ পৰা প্ৰিপাৰেচন কৰি পেলাই ওকে সো এতিয়া আমি ডিসকাস কৰিম যে স্ট্ৰেটেজি তো কি হ'ব সো তোমালোকে সব চেপ্টাৰ চাব নালাগে সব নালাগে ওকে সো যোনকিটা ইম্পৰ্টেন্ট চেপ্টাৰ আছে important chapters বলে তো হাই ওয়েটেড চ্যাপ্টার কিটা আগতে কিল কৰিলো হেকিটা আগতে আৰু প্ৰথম এইকেদিন যোনকিটা তোমালোকৰ মাৰ্চৰ মাহটো আৰু এপ্ৰিলৰ মাহত তোমালোকে হাই ওয়েটেড চ্যাপ্টার কিটা কমপ্লিট কৰি লোৱা ওকে তাৰ পিছত যদি মেথ যদি অকমান টাইম বাচিব ন সো হেখিনি টাইমত 1 ঘন্টা 1.5 ঘন্টা এক্সট্ৰাকে উলাই পেলাই তোমালোকে যোনখিনি বেলেগ চ্যাপ্টাৰ আছিল তো হেখিনি কমপ্লিট কৰি ল'ব পাৰা সো 80 ডেজ কম দিন নহয় বহুত দিন হয় ওকে ভালকে ইউটিলাইজ কৰিলে বহুত দিন যদি তুমি চিল কৰি আছা বহুত কম দিন ওকে সো তোমালোকে এই গোল্ডেন অপৰচুনিটিটো মিস নকৰিবা সো স্ট্ৰেটেজি 3 মাহৰ কাৰণে মই কি ডিসকাস কৰিম যে তোমালোকে এই মাৰ্চৰ পৰা মাৰ্চ টু এপ্ৰিলৰ ভিতৰত তোমালোকে কমপ্লিট কোর্সটো কেনেকৈ কমপ্লিট কৰিব পৰা ইম্পৰ্টেন্ট চ্যাপ্টাৰ কিটা কেনেকৈ কমপ্লিট কৰিব পৰা হেতু গুৰুত্ব দিয়া ওকে স্ল্যাশ আৰু তোমালোকে প্ৰ্যাকটিস কৰিবা প্ৰ্যাকটিসত কম্প্ৰমাইজ নকৰিবা ওকে প্ৰ্যাকটিসত কম্প্ৰমাইজ নকৰিবা প্ৰ্যাকটিস কৰিবা আৰু ৰেগুলাৰ ৰিভিজন ইজ ইম্পৰ্টেন্ট সবতকে বেছি কোনটো ইম্পৰ্টেন্ট যদি তুমি সিলেবাস কমপ্লিট কৰিছা তুমি যদি ৰিভিজন মাৰা নাই সব সিলেবাস কমপ্লিট কৰি একো লাভ নাই ওকে তুমি ধৰা হল 10টা চ্যাপ্টাৰ চাই গৈছা ৰিভিজন নকৰাকে ইটো বহুত বেয়া অভ্যাস ঠিক আছে তুমি যদি দুটা চ্যাপ্টাৰ চাই গৈছা ৰিভিজন মানে সেইটো বেছি বেটাৰ ওকে সো ৰিভিজন বহুত বেছি ইম্পৰ্টেন্ট ৰিভিজন কৰিবা যিমান নোটস বনাইছা হেখিনিৰ ওপৰত ৰিভিজন মাৰিবা ডেইলি ৰিভিজন মাৰিবা ওকে সো প্ৰথমতে তোমালোকৰ যেতিয়া তোমালোকৰ চ্যাপ্টাৰ এটা কমপ্লিট কৰিবা তোমালোকে প্ৰথম পেজটো যোৱাৰ লগে লগে কেনেকুৱা লাগিব পাৰে যে কিমান টাইম লাগিছে ন ৰিভিজন মাৰতে ধৰা হল লেকচাৰটো আছিল 1.5 ঘন্টা ৰিভিজন মাৰতে লাগিল 20 মিনিট ওকে কিন্তু নেক্সট ডেৰ পৰা তোমালোকৰ হে ৰিভিজন টাইমটো কমি আহি থাকে ওকে হে চ্যাপ্টাৰটো যদি তুমি যদি এসপ্তাহ পিছত যদি খুলিছোৱা এসপ্তাহ মান ৰিভিজন মাৰি আছে এসপ্তাহৰ পিছত যদি খুলিছোৱা তোমাৰ 1.5 মিনিটতে ৰিভিজন হৈ যাব জাস্ট পেজ এনেকৈ উল্টাই ঢাকা নিচিনা হ'ব ওকে সো ৰিভিজন ইজ ভেৰি মাচ ইম্পৰ্টেন্ট ঠিক আছে সো মে মাহটোত কি কৰিবা তোমালোকে মক টেষ্ট দিয়া মক টেষ্ট এন্ড PYQ সলভ কৰা ওকে সো মই ৰুটিনটো ডিসকাস নকৰ ৰুটিন মই আগৰ ভিডিঅত বহুত বাৰ ডিসকাস কৰিছো ঠিক আছে কিন্তু কোনখিনি কাম কৰিব লাগে মই হেখিনি ডিসকাস কৰি আছো ঠিক আছে মক টেষ্ট দিয়া আৰু মক টেষ্টৰ এনালাইজ কৰা যে ক'ত মিস্টেক কৰিছা যে কোনটো কোৱেশ্চন মিস্টেক হল কিয় মিস্টেক হল হেখিনি ইউটিলাইজ কৰা এটা মক টেষ্ট দি পেলাই তোমালোকে 2 দিন টাইম লৈ হে মক টেষ্টটো এনালাইজ কৰিব পাৰা তাতকে বেছি দিন নলবা ঠিক আছে 2 দিন অকল তোমালোক মক একদিন 3 ঘন্টাত মক টেষ্ট এটা দিলা তাৰপিছত সেই দিনটো আৰু নেক্সট দিনটো তোমালোকে মক টেষ্টখন এনালাইজ কৰা ঠিক আছে ক'ত মিস্টেক হৈছে হেখিনি এনালাইজ কৰা ধৰা হল
তোমালোকৰ বহুত কেইটা কোৱেশ্চন ৰং হৈছে, তোমালোকে নাভাবে যে ইমান কেইটা কোৱেশ্চন কৰিম নেকি? আৰে ভাই সেইখিনিতে তোমালোকৰ সিলেকশন ৰখি আছে, সিলেকশন তাতে ৰখি যাব কিন্তু। ওকে, সো মেট তোমালোকে মক টেষ্ট PYQ ৰিভিজনটো সদায় থাকিবই। ওকে, এতিয়া তোমালোকে এইখিনি কাম কৰ পৰা কৰিবা। ওকে, সো মই তোমালোকৰ পেইড কোৰ্স লঞ্চ নকৰো এতিয়া। সো তোমালোকৰ এইটো এটা মই নিজৰ তাৰিফ কৰি আছো অলপমান, যে তোমালোকৰ গোল্ডেন অপৰচুনিটি, যে যোনখিনি মই কোৰ্স তোমালোকক দি আছো ক্ৰেছ কোৰ্সৰ কাৰণে, সেইখিনিও তোমালোকৰ ফ্ৰী আছে ইউটিউবত। ওকে, কেমিষ্ট্ৰি আৰু মেথছৰ কাৰণে। বহুতে সুধি থাকে কৰ পৰা পঢ়িম। আৰে ভাই প্লেলিষ্ট যাই পেলাই চোৱা, তাতে কেমিষ্ট্ৰি আৰু মেথছৰ সিলেবাস পাই যাবা। তাৰপিছত সেইকেইটা লেকচাৰ চাই গলে হ'বনে? হ'ব, মোৰ দেন সাফিচিয়েন্ট। যদি তুমি আৰু এক্সট্ৰাকে তোমাৰ পৰা কোৱেশ্চন প্ৰেক্টিচ লগোৱা। ওকে, নোটছৰ কাৰণে সেইখিনি সাফিচিয়েন্ট। ওকে, আৰু তোমালোকৰ কোৱেশ্চন প্ৰেক্টিচ খিনি তোমালোকৰ ওপৰত ডিপেন্ড কৰে। আৰু মই কেমিষ্ট্ৰি কৈতো, কেমিষ্ট্ৰি অকল সেইখিনি চাই গলে আৰু ৰিভিজন মাৰি গলে হৈ যাব, আৰু বেলেগ চাবই নালাগে। আৰু কোৱেশ্চন প্ৰেক্টিচটো তোমালোকে নিজে কৰিবই লাগিব। ঠিক আছে, সো মই যোনখিনি পঢ়াই আছো সেইখিনি চাই গলে বহুত বেছি সাফিচিয়েন্ট। আৰু যদি কোনোবাই যদি তোমালোকে যদি মক টেষ্টৰ কাৰণে মোৰ মক টেষ্টৰ কাৰণে জইন হ'ব খুজিছা, তলত ডেছক্ৰিপশ্যনত লিংক এটা আছে, মক টেষ্ট ৰেজিষ্ট্ৰেশ্যন বুলি, সেইটোত জইন হ'ব পৰা। ঠিক আছে, আৰু যোনকেইটা ষ্টুডেণ্টক গাইডেন্স লাগে, তলত হোৱাটছএপৰ লিংক আছে। ঠিক আছে, তাতেও জইন হৈ ল'ব পৰা। ঠিক আছে, যদি গাইডেন্স লাগে। তো ইয়ালৈ কাৰণে ধন্যবাদ। ঠিক আছে, থেংক ইউ ইয়ালৈ অহাৰ কাৰণে। So bye bye, good night, take care, students, and all the very best.